ছাদ বা ষ্টেণ্ডৰ ওপৰত ৰখা টেংকিৰ পানী গৰমত উতলি থাকে। পিছে কেইটামান ঘৰুৱা টিপছৰ জৰিয়তে আপুনি গৰমতো শীতল কৰি ৰাখিব পাৰে টেংকিৰ পানী। টেংকিৰ পানী ঠাণ্ডা কৰি ৰখাৰ একেবাৰে সহজ উপায় হৈছে মাটিৰ প্ৰলেপ। আঠাজাতীয় পদাৰ্থ ব্যৱহাৰ কৰি আপুনি প্লাষ্টিকৰ টেংকিৰ ওপৰত মাটিৰ লেপন দিব পাৰে। আগেয়ে বাঁহৰ ঘৰৰ বেৰত দিয়াৰ দৰে কেৱল মাটিৰে লেপন দিব পাৰে পানীৰ টেংকিত। ইয়াৰ পিছত সৌন্দৰ্য বৰ্ধনৰ বাবে আপুনি মাটিৰ প্ৰলেপত পচন্দৰ ৰং সানিব পাৰে। টেংকিৰ বাহিৰে মাটিৰ ডাঠ প্ৰলেপে সূৰ্যৰ তাপক প্ৰতিৰোধ কৰিব পাৰে। মাটিৰ সলনি আপুনি টেংকিত চূণৰো লেপন দিব পাৰে। প্লাষ্টিকৰ পানী টেংকি সাধাৰণতে কলা অথবা আকাশী নীলা ৰঙত পোৱা যায়। এই টেংকিত যদি আপুনি ডাঠকৈ বগা ৰং কৰে তেনেহলেও পানী বহু পৰিমাণে ঠাণ্ডা হৈ থাকিব। বগা ৰঙে সূৰ্যৰ ৰশ্মিক প্ৰতিৰোধ কৰিব, যাৰ বাবে আপুনি উৎকট ৰ'দতো পাব কিছু ঠাণ্ডা পানী। সহজ উপায় হিচাপে আপুনি টেংকিটোত কেইবা তৰপীয়াকৈ মৰাপাটৰ বস্তা বান্ধিব পাৰে। যিহেতু প্ৰায়সমূহ লোকেই মটৰেৰে পানী উঠোৱাৰ সময়ত টেংকি ভৰ্তি হোৱালৈ অপেক্ষা কৰে, সেয়ে টেংকিৰ পৰা ওলাই পৰা পানীয়ে বস্তা বহু সময় আৰ্দ্ৰ কৰি ৰাখিব। তিতি থকা বস্তাই শীতল কৰিব টেংকিৰ বাহিৰ ভাগ। বগা থাৰ্মকল আৰু বস্তাৰ কভাৰো টেংকিৰ পানী শীতল কৰি ৰখাৰ উত্তম বুদ্ধি। থাৰ্মকল বা প্লাষ্টিকৰ বস্তাৰ সৈতে দুতৰপীয়াকৈ চিলাই টেংকিৰ বাহিৰ ফালে বান্ধি দিব পাৰে। এই কভাৰে সূৰ্যৰ ৰশ্মিক প্ৰতিহত কৰিব। এই ধৰণৰ ঘৰুৱা উপায়েৰে আপুনি গৰমতো শীতল কৰি ৰাখিব পাৰে টেংকিৰ পানী। অন্যথা উৎকট গৰমৰ বতৰত ভুগিব লাগে জমৰ যন্ত্ৰণা। ছাদ বা ষ্টেণ্ডৰ ওপৰত ৰখা টেংকিৰ পানী গৰমত উতলি থাকে। পিছে কেইটামান ঘৰুৱা টিপছৰ জৰিয়তে আপুনি গৰমতো শীতল কৰি ৰাখিব পাৰে টেংকিৰ পানী। টেংকিৰ পানী ঠাণ্ডা কৰি ৰখাৰ একেবাৰে সহজ উপায় হৈছে মাটিৰ প্ৰলেপ। আঠাজাতীয় পদাৰ্থ ব্যৱহাৰ কৰি আপুনি প্লাষ্টিকৰ টেংকিৰ ওপৰত মাটিৰ লেপন দিব পাৰে। আগেয়ে বাঁহৰ ঘৰৰ বেৰত দিয়াৰ দৰে কেৱল মাটিৰে লেপন দিব পাৰে পানীৰ টেংকিত। ইয়াৰ পিছত সৌন্দৰ্য বৰ্ধনৰ বাবে আপুনি মাটিৰ প্ৰলেপত পচন্দৰ ৰং সানিব পাৰে। টেংকিৰ বাহিৰে মাটিৰ ডাঠ প্ৰলেপে সূৰ্যৰ তাপক প্ৰতিৰোধ কৰিব পাৰে। মাটিৰ সলনি আপুনি টেংকিত চূণৰো লেপন দিব পাৰে। প্লাষ্টিকৰ পানী টেংকি সাধাৰণতে কলা অথবা আকাশী নীলা ৰঙত পোৱা যায়। এই টেংকিত যদি আপুনি ডাঠকৈ বগা ৰং কৰে তেনেহলেও পানী বহু পৰিমাণে ঠাণ্ডা হৈ থাকিব। বগা ৰঙে সূৰ্যৰ ৰশ্মিক প্ৰতিৰোধ কৰিব, যাৰ বাবে আপুনি উৎকট ৰ'দতো পাব কিছু ঠাণ্ডা পানী। সহজ উপায় হিচাপে আপুনি টেংকিটোত কেইবা তৰপীয়াকৈ মৰাপাটৰ বস্তা বান্ধিব পাৰে। যিহেতু প্ৰায়সমূহ লোকেই মটৰেৰে পানী উঠোৱাৰ সময়ত টেংকি ভৰ্তি হোৱালৈ অপেক্ষা কৰে, সেয়ে টেংকিৰ পৰা ওলাই পৰা পানীয়ে বস্তা বহু সময় আৰ্দ্ৰ কৰি ৰাখিব। তিতি থকা বস্তাই শীতল কৰিব টেংকিৰ বাহিৰ ভাগ। বগা থাৰ্মকল আৰু বস্তাৰ কভাৰো টেংকিৰ পানী শীতল কৰি ৰখাৰ উত্তম বুদ্ধি। থাৰ্মকল বা প্লাষ্টিকৰ বস্তাৰ সৈতে দুতৰপীয়াকৈ চিলাই টেংকিৰ বাহিৰ ফালে বান্ধি দিব পাৰে। এই কভাৰে সূৰ্যৰ ৰশ্মিক প্ৰতিহত কৰিব। এই ধৰণৰ ঘৰুৱা উপায়েৰে আপুনি গৰমতো শীতল কৰি ৰাখিব পাৰে টেংকিৰ পানী। অন্যথা উৎকট গৰমৰ বতৰত ভুগিব লাগে জমৰ যন্ত্ৰণা। নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তাবাহিনী।